কৃষকসকলে একেডোখৰ মাটিত বছৰি একে শস্যৰ খেতি কৰা দেখা যায়। বিশেষকৈ ধান খেতি কৰা ঠাইডোখৰত প্ৰতি বছৰে ধান খেতি কৰি অহা দেখা যায়। তদুপৰি অসমৰ অধিকাংশ কৃষকে ধান খেতি কৰা পথাৰসমূহত সাৰ প্ৰয়োগ নকৰে। সেয়া ৰাসায়নিক বা জৈৱিকেই হওক। প্ৰকৃতিগতভাৱে যি সাৰ উৎপাদন হয় সেই সাৰেই ধানক সাৰ যোগান ধৰে। কিন্তু ধানৰ বাবে সেই সাৰেই যথেষ্ট নহয়। ফলত পূৰ্বৰ তুলনাত ধানৰ উৎপাদন কমি আহিছে। এই সমস্যাটোৰ পৰা ৰক্ষা পাবলৈ আমাৰ কৃষকসকলে দুটা দিশত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন। প্ৰথমটো হ'ল কৃষকসকলে মাটিডোখৰ পৰীক্ষা কৰাই তাত প্ৰয়োজনীয় কৃত্ৰিম সাৰ, সেয়া জৈৱিক বা ৰাসায়নিক সাৰ প্ৰদান কৰা। আৰু দ্বিতীয়টো হ'ল একেডোখৰ কৃষিভূমিতে একেটা শস্যৰ খেতি নকৰি তাত 2 বছৰ বা 3 বছৰৰ মূৰে মূৰে মাহজাতীয় শস্যৰ খেতি কৰা। কিন্তু কিয় 2 বছৰৰ মূৰে মূৰে মাহজাতীয় শস্যৰ খেতি কৰিব লাগে কৃষকসকলে, সেয়া জানিবলৈ চাওক পৰৱৰ্তী প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।